নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে আৰু কাম কৰি আছিলোঁ দোকানলৈ অহাৰ পৰাই। আৰু এইকেইদিন মোৰ দোকানত অনলাইনৰ কাম চলি আছে, মানে NCLৰ কাম কৰি আছোঁ অনলাইনত, নন ক্ৰিমিনেল চাৰ্টিফিকেট। আৰু কাম কৰি থকাৰ মাজতে অকলে কাম কৰি আছোঁ দোকানত। হঠাতে মনটো অকণমান বেয়া লাগি গ'ল, দুখ লাগি গ'ল। কেতিয়াবা মোৰ এনেকুৱা হয়, হঠাতে মনটো বেয়া লাগি যায় আৰু তেতিয়া কাৰো সৈতে কথা পাতিবলৈ মন নাযায়। তেতিয়া মোৰ উপায় এটাই, মই গান ভাল পাওঁ আৰু কম্পিউটাৰত কাম কৰি থকাৰ মাজতে মোৰ প্ৰিয় গীত এটি অকণমানকৈ লগাই দিওঁ আৰু গুণগুণাই নিজেও গুণগুণাওঁ আৰু শুনি কাম কৰি থাকোঁ। আচলতে কাৰোবাৰ কিছুমান মিছা অপযোগ, মিছা অপবাদ, মিছা কথাই মনটোত বৰকৈ আঘাত কৰে কেতিয়াবা। আৰু বুকুৰ ভিতৰত একুৰা প্ৰতিশোধৰ জুই দাউকৈ জ্বলি উঠে। কিন্তু চকু দুটা মুদি সুস্থ মগজুৰে কেতিয়াবা ভাবি চাওঁ যে মই মোৰ শিষ্টাচাৰ, মোৰ ব্যৱহাৰ, মোৰ জ্ঞান কেতিয়া মই কাৰোবাৰ ওচৰত বিক্ৰী কৰিব নোৱাৰোঁ। গতিকে মই মোৰ নিজৰ ৰাস্তাত কাম কৰি যোৱাটোৱে শ্ৰেষ্ঠ বুলি ভাবোঁ। যদি মই কাৰো অপকাৰ কৰা নাই বা অন্যায় কৰা নাই, তেতিয়াহ'লে মোৰো কোনো অনিষ্ট নহয়, সেয়া মই নিশ্চিত। যি কি নহওক, সকলো ভালে থাকক, তাকে কামনা কৰিছোঁ।